নমস্কাৰ মঞ্চত উপবিষ্ট এই বিহু সন্মিলনীৰ সন্মানীয় সভাপতি শ্ৰীযুত হালৈ মহোদয়, অনুস্প্ৰতিম বন্ধু সমাজসেৱী জ্যোতিৰ্ময় শৰ্মা মহোদয়, এই বিহু সন্মিলনীৰ সম্পাদক নৱজ্যোতি কলিতা প্ৰমুখ্যে এই বিহু সন্মিলনীৰ লগত জড়িত সমূহ কৰ্মকৰ্তাবৃন্দ, উপস্থিত বিহু বলীয়া ৰাইজ, সুধীবৃন্দ, মই পোনপ্ৰথমতে আপোনালোকক ৰঙালী বিহুৰ ওলগ জনাইছোঁ, আন্তৰিক শুভেচ্ছা দিছোঁ। আপোনালোকে নিৰ্দিষ্ট বক্তা হিচাপে এই 13 সংখ্যক বিহু সন্মিলনীলৈ নিমন্ত্ৰণ কৰিছে। মই আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই পশ্চিম বৰপীট প্ৰগতি সংঘৰ দ্বাৰা আয়োজিত এই 13 সংখ্যক বিহু সন্মিলন দীৰ্ঘজীৱী হওক, তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই বহাগৰ সময়ত আমি 2-4 আষাৰ আমাৰ মনৰ অনুভৱ আপোনালোকৰ লগত আলোচনা কৰিব বিচাৰিছোঁ। আপোনালোকে জানে মই এজন বক্তা। এটা সময়ত মোৰ যৌৱনত, মোৰ কৈশোৰত বক্তৃতা মোৰ এটা প্ৰবৃত্তি আছিল। আজি আৰু বক্তৃতা মোৰ প্ৰবৃত্তি নহয়। সম্প্ৰতি বক্তৃতা মোৰ সাধনাৰ, মোৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। বিগত প্ৰায় 1 দশক জুৰি, বিশেষকৈ বিগত 6-7 বছৰ জুৰি মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বক্তৃতা দিছোঁ। এটা জীৱন ব্ৰত লৈ কেতিয়াবা হতাশ হৈছোঁ, কেতিয়াবা উৎসাহিত হৈছোঁ। আৰু সেইবাবে কিছুমান কথা সম্প্ৰতি আমি নকৈ বিবেচনা কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাৰণ আমি এখন সুস্থ সমাজ গঢ়িব বিচাৰিছোঁ। ভূপেন হাজৰিকাই কৈছিল, বহাগ কেৱল মাত্ৰ নহয় এটা ঋতু, বহাগ গণজীৱনৰ সাহ বুলি কৈছিল, যে বহাগ গণজীৱনৰ সাহ। বহাগৰ সময়তেই জাতিটোৱে চিন্তা কৰিব লাগিব, বহু কথা চিন্তা কৰিব লাগিব। আমি জাতি গঢ়িব বিচাৰিছোঁ, আমি সমাজ গঢ়িব বিচাৰিছোঁ। কিন্তু কেনেকৈ গঢ়িম আমি সমাজ? কেনেকৈ সমাজ গঢ়িম? ইটা, বালি, শিল, লোহাৰে জানো সমাজ গঢ়িব পাৰি? নে ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, নে নৃতত্ব, সেইবোৰৰ দ্বাৰা আমি জাতিক গঢ়ি তুলিম? আমি সমাজ গঢ়িম, আমি সমাজ গঢ়িব বিচাৰিছোঁ। কিন্তু এই সমাজ আমি কেনেকৈ গঢ়িম? আমাৰ অগ্ৰজসকলে আপোনালোকক কি ধৰণে অনুপ্ৰাণিত কৰি গৈছিল আমি নাজানো। কিন্তু অসমৰ এজন দাৰ্শনিক শিল্পীৰ কথা অসমৰ মানুহে পাহৰি গৈছে। কিয় পাহৰি নাযাম? আজিৰ দিনটোতেই অসমত এটা বিতৰ্ক চলিছে। কিছুমান মানুহ আছে জাতিটোত যে এদিনৰ বাবেও জাতীয় সাজ পিন্ধিবৰ বাবে তেওঁলোক প্ৰস্তুত নহয়। 365 দিনৰ ভিতৰত এদিনো তেওঁলোকে জাতীয় সাজ পিন্ধিবৰ বাবে প্ৰস্তুত নহয়। মাতৃভাষাত নপঢ়ায়, বৰগীত নাগাওঁ, জ্যোতি সংগীত নুশুনো, কলাগুৰুৰ কথাও নাজানো, সুধাকণ্ঠকো পাহৰি যাম। তথাপি মই বীৰ স্বাভিমানী জাতীয় বীৰ হৈ থাকিম। আমি সমাজ গঢ়িব বিচাৰিছোঁ। এইখন অসমতেই ৰূপ কোঁৱৰে ওৰেতো জীৱন,
ওৰেতো জীৱন অসমৰ মানুহক বাৰে বাৰে কৈ গ'ল সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে সেয়েহে ইমান ফুল প্ৰভাতে আজি আৰু পৃথিৱীৰ মানুহক সৌন্দৰ্য নালাগে পৃথিৱীৰ মানুহক এতিয়া বিউটিফুল নালাগে পৃথিৱীৰ মানুহক এতিয়া কি লাগে ইউজফুল উপযোগী বস্তু সুন্দৰ বস্তু পৃথিৱী কেতিয়া মানুহক নালাগে এতিয়া মানুহক কি লাগে উপযোগী বস্তু লাগে মোৰ আহাৰ নিদ্ৰা মৈথুন যদি সন্তুষ্ট হৈছে তেনেহলে মই তৃপ্ত সন্তুষ্ট যদি আমি বহাগ নহয় যে এটি কেৱল মাত্ৰ ঋতু এই যে বহাগত আমি গান গাওঁ কবিতা আবৃত্তি কৰোঁ আমি নাচো আমি আমোদ প্ৰমোদ কৰোঁ বিনোদন কৰোঁ আমি মনোৰঞ্জন কৰোঁ কেৱল মাত্ৰ সেয়াই তাৰ উদ্দেশ্য নেকি নিশ্চিতভাৱে আমাক আমোদ প্ৰমোদো লাগিব আমাক মনোৰঞ্জনো লাগিব আমাক বিনোদনো লাগিব কিন্তু সেই বিনোদন পৰিশীলিত বিনোদন হ'ব লাগিব কাৰণ আমি মানুহ আমি জন্তু নহয় কেৱল মাত্ৰ মানুহকহে সংস্কৃতিৰ প্ৰয়োজন আমাক আমোদ প্ৰমোদো লাগিব আমাক মনোৰঞ্জনো লাগিব আমাৰ জাতীয় উৎসৱৰ মাজেৰে আমাৰ জীৱনৰো সাৰ্থকতাৰ আমি সন্ধান কৰিব লাগিব আমাক জীৱনৰ সাৰ্থকতা লাগে কেৱল জন্ম বৃদ্ধি মৃত্যুকেই আমি জীৱন বুলি মানি নলওঁ আৰু এই বহাগ মাহত জাতিটোৱে এই বিষয়েও চিন্তা কৰিব লাগিব যে কেৱল জীৱনৰ পৰা মৃত্যুলৈ যি জীৱন সেই জীৱনক আমি জীৱন বুলি স্বীকাৰ নকৰোঁ তেনেহলে আমাক কি জীৱন লাগিব আমাক অভিনৱ জীৱন লাগিব আমাক সাৰ্থক জীৱন লাগিব সেই বিষয়েও জাতিয়ে এই বহাগতেই চিন্তা কৰিব লাগিব কেৱল আমোদ প্ৰমোদ মনোৰঞ্জন বিনোদন জাতীয় স্বাভিমানৰ কথা ক'লেই নহ'ব আমাৰ জাতিয়ে প্ৰত্যেকগৰাকী মানুহৰ জীৱনৰ সাৰ্থকতা প্ৰদান কৰিব লাগিব জাতীয় উৎসৱে মোৰ জীৱনকো সাৰ্থক কৰি তুলিব লাগিব আৰু সেইবাবে এই বহাগ বিহুৰ মাজত বহাগী উৎসৱৰ মাজত মই মোৰ জীৱনৰ সাৰ্থকতাৰো সন্ধান কৰিম কাৰণ আমাক ইয়াত ৰূপকোঁৱৰে কৈ গৈছিল কি কৈ গৈছিল আমি বৃদ্ধাংগুষ্ট দেখুৱাইছোঁ আমি অংগুষ্ট প্ৰদৰ্শন কৰিছোঁ আজিৰ দিনটোত অসমীয়া মানুহৰ বাবে কি বিষয়বস্তু মই এদিনৰ বাবেও জাতীয় সাজ পিন্ধিম নে নিপিন্ধিম আজি বিষয়বস্তু সেইটো অথচ ইয়াত ৰূপকোঁৱৰে কৈ গৈছিল তোৰে মোৰে আলু কৰে যাত্ৰা আমি পালো জীৱনৰ অৰ্থ অভিনৱ পালো জানো জীৱনৰ অৰ্থ অভিনৱ কি আমি বহাগ মাহত আমি ৰূপকোঁৱৰৰ কথা চিন্তা চৰ্চা কৰিব নালাগিব নেকি কলাগুৰুৱে কি কৈ গৈছিল সেই বিষয়ে কথা পাতিব নালাগিব নেকি আমাক সুধাকণ্ঠই কি কৈ গৈছিল সেই বিষয়ে আমি আলোচনা নকৰিম নেকি কেৱল আমি আমোদ প্ৰমোদ মনোৰঞ্জন বিনোদনতেই প্ৰমত্ত হৈ থাকিম নেকি আমি সেই বিষয়েও চিন্তা কৰিব লাগিব জ্যোতিপ্ৰসাদেই কৈ গৈছিল ৰূপান্তৰেহে জগত ধুনীয়া কৰে এ মোৰ গায়ত্ৰী মন্ত্ৰ ৰূপান্তৰেহে জগত ধুনীয়া কৰে আমোদ প্ৰমোদ মনোৰঞ্জন বিনোদনে জগতক ধুনীয়া কৰিব পাৰিবনে নোৱাৰে ৰূপকোঁৱৰে সেই বিষয়ে লিখি থৈ যোৱা নাই কৈছে ৰূপকোঁৱৰে কি কৈ গৈছে ৰূপান্তৰেহে জগত ধুনীয়া কৰে এ মোৰ গায়ত্ৰী মন্ত্ৰ তেওঁৰ আৰু আন কোনো মন্ত্ৰই নাই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদৰ এটাই গায়ত্ৰী মন্ত্ৰ কৈছে ৰূপান্তৰেহে মাথো এষাৰি বাক্যতে হে আৰু মাথো আমি জাতি গঢ়িব বিচাৰিছোঁ আমি সমাজ গঢ়িবলৈ বিচাৰিছোঁ আমি অভিনৱ জীৱনৰ সাৰ্থকতাৰ সন্ধান কৰিছোঁ আমি সমাজ গঢ়িব বিচাৰিছোঁ তেনেহ'লে আমি সমাজ ইটা বালি শিল চিমেণ্টেৰে গঢ়িম নে আন বস্তুৰে গঢ়ি তুলিব লাগিব জাতি এই যে ৰূপকোঁৱৰে কৈ গৈছিল মই জীৱনটোক ধুনীয়া কৰিব বিচাৰিছোঁ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ কি জগতক ধুনীয়া কৰিব বিচাৰিছিল জগতক ধুনীয়া কৰাৰ অৰ্থ মোৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ দেশখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ সমাজখনক ধুনীয়া কৰাৰ অৰ্থ মোৰ জীৱনটোক ধুনীয়া কৰাৰ অৰ্থ
আৰু সেইভাবে ৰূপ করে গাইছিল তোরে মোরে আলু করে যাত্রা। অর্থাৎ আমার সমষ্টি জীবন, আমার সমাজ জীবন আহার নিদ্রা মৈথুন নহয়, আমোদ প্রমোদ নহয়, মনোরঞ্জনও নহয়, বিনোদনও নহয়, কি হব লাগিব তোরে মোরে আলু করে যাত্রা। মই কোৱা নাই, ৰূপকৰ জ্যোতিপ্ৰসাদে কৈ গৈছে যে আমাৰ সমাজ জীৱন হেনো তোৰে মোৰে আলু কৰে যাত্ৰা হ'ব লাগিব, এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত কৰিব লাগিব আমাৰ সমাজ জীৱনক এইখন অসমত। কিন্তু আমি বহাগ মাহত জাতিটোৱে ৰূপ কোঁৱৰৰ সেই দাৰ্শনিক চিন্তা আমি নকৰোঁ। আমাৰ বাবে বিষয়বস্তু আজিৰ দিনটোত কি, মই এদিনৰ বাবেও জাতীয় সাজ পিন্ধিম নে নিপিন্ধিম, সেইটোহে মোৰ বাবে আজি বৃহৎ প্ৰশ্ন। আমি সুধাকণ্ঠৰ কথা নাপাতো। সুধাকণ্ঠই কি কৈছিল, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ল'ম। এই যে অসমীয়া জাতিয়ে কৈ গৈছিল অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ল'ম, মই কেৱল মাত্ৰ অসমীয়া হৈ নাথাকো, অসমীয়া হৈ মই জন্ম লৈছো। মই কোৱা নাই, ভূপেন হাজৰিকাই কৈ গৈছে। কি কৈ গৈছে? কৈছে অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ তেওঁ হেনো পেৰিছকো সাৱটি ল'ব। আমি সেই কথাও জাতিটোৱে বহাগ মাহতেই পাতিব লাগিব। আৰু সেইবাবে সম্ভৱতঃ ভূপেন হাজৰিকাই গাইছিল বহাগ কেৱল মাত্ৰ এটা ঋতু নহয়, ই গণজীৱনৰ সাহ। জ্যোতিপ্ৰসাদে গাইছিল মোৰে সপোনৰে মোৰে ভাৰতৰে। আমি অসমীয়া হৈও থাকিম, আমি ভাৰতীয় হৈও থাকিম, আমি বিশ্ব নাগৰিক হৈও থাকিম। আমি একে সময়তে অসমীয়াও হ'ম, একে সময়তে কামৰূপীয়াও হ'ম, একে সময়তে উজনি অসমৰো হ'ম, একে সময়তে আমি অসমীয়াও হ'ম, আমি ভাৰতীয়ও হ'ম, আমি এছিয়াবাসীও হ'ম, আমি বিশ্ব নাগৰিকো হ'ম। আৰু সেইবাবে জ্যোতিপ্ৰসাদে গাই গৈছিল উপজিয়েই তেওঁ হেনো বিশ্ব নাগৰিক, উপজিয়েই তেওঁ হেনো বিশ্ব নাগৰিক। জ্যোতিপ্ৰসাদে গাই গৈছিল। আমি পাহৰি গৈছোঁ, পাহৰি যাবলৈ আজিকালি আমি চেষ্টা কৰোঁ। আমাৰ বাবে বিষয় হ'ল যে জাতীয় সাজপাৰ মই পিন্ধিম নে নিপিন্ধিম, মই ল'ৰা ছোৱালীক মাতৃভাষাত পঢ়াম নে নপঢ়াম, এয়া হ'ল আমাৰ বাবে জাতীয় জীৱনৰ প্ৰধান বিষয়বস্তু। আৰু সেইবাবে মই কৈছোঁ বহাগ কেৱল মাত্ৰ এটা ঋতু নহয়, আমাক সুধাকণ্ঠই কৈ গৈছিল। আকৌ মই স্বীকাৰ কৰিছোঁ আমোদ প্ৰমোদ মনোৰঞ্জন বিনোদনৰ প্ৰয়োজনীয়তা আছে। কিন্তু জন্তুৱেও বিনোদন কৰে, জন্তুৱেও মনোৰঞ্জন কৰে। মই জন্তুৰ দৰে মনোৰঞ্জন কৰিম নেকি? মইতো মানুহ, মই অহংকাৰী, মই মানুহ। মই জন্তুৰ দৰে মনোৰঞ্জন নকৰোঁ, মই জন্তুৰ দৰে আমোদ প্ৰমোদ নকৰোঁ, মই জন্তুৰ দৰে মই বিনোদন নকৰোঁ। কিন্তু মোক বিনোদন লাগিব, মোক আমোদ প্ৰমোদ লাগিব, মোক মনোৰঞ্জনো লাগিব। তেনেহ'লে এই যে আমাৰ লোকসংস্কৃতি, এই যে লোকসংস্কৃতি, এই লোকসংস্কৃতিৰ আমি কথা কওঁ। সমগ্ৰ ভাৰতবৰ্ষ, সমগ্ৰ পৃথিৱীত এই লোকসংস্কৃতি আছে। এই লোকসংস্কৃতিৰ দৰাচলতে তাৎপৰ্য কি? মই লোকসংস্কৃতিৰ গৱেষকে মহান মহান পণ্ডিতে কি কথা কিতাপত লিখি থৈ গৈছে মই পঢ়া নাই, মই নাজানো। কিন্তু মোৰ দৃষ্টিত এই যে আমোদ প্ৰমোদ বিনোদন মনোৰঞ্জন আমাক লাগিব, কিন্তু আমাক পৰিশীলিত মনোৰঞ্জন লাগিব, আমাক পৰিশীলিত বিনোদন লাগিব, আমাক পৰিশীলিত আমোদ প্ৰমোদ লাগিব। কেৱল আমোদ প্ৰমোদ মনোৰঞ্জন বিনোদন হ'লেই নহ'ব। এই যে জ্যোতিপ্ৰসাদে কৈ গ'ল ৰূপান্তৰেহে জগত ধুনীয়া কৰে, আমি নিজক ৰূপান্তৰিত কৰিব পাৰিব লাগিব, নিজক পৰিৱৰ্তিত কৰিব পাৰিব লাগিব। অৰ্থাৎ মই জাতীয় জীৱনৰ বাবে, মই জাতি হিচাপে মোৰ এটা জাতীয় অভ্যাস থাকিব লাগিব, জাতীয় অভ্যাস থাকিব লাগিব। মই শ্ৰম বিমুখ হ'লে নহ'ব, মোৰ এটা শ্ৰমৰ প্ৰতি শ্ৰদ্ধাশীল অভ্যাস মই গঢ়ি তুলিব লাগিব। মোক দক্ষতা লাগিব কিছু, আৰু মই জাতি হিচাপে মই মোৰ জাতিটোৰ কিছু চৰিত্ৰ নিৰ্মাণ কৰিব লাগিব। আমাৰ প্ৰত্যেকৰে মাজত সহিষ্ণুতা থাকিব লাগিব, আমাৰ মাজত সৰলতা থাকিব লাগিব, আমাৰ প্ৰত্যেকৰে মাজত সমব্যৱহাৰ থাকিব লাগিব। এই বহাগ মাহতেই আমি সেই কথাও চিন্তা কৰিব লাগিব, সেই কথাও পাতিব লাগিব। আৰু সেইবাবেই ভূপেন হাজৰিকাই গাই গৈছিল বহাগ কেৱল মাত্ৰ এটা ঋতু নহয়, কেৱল মাত্ৰ উৎসৱ নহয়,
বহাগ মাহতে জাতিয়ে নিজৰ জাতীয় অভ্যাস গঢ়ি তুলিব লাগিব, দক্ষতা বৃদ্ধি কৰিব লাগিব, নিজৰ চৰিত্ৰ নিৰ্মাণ কৰিব লাগিব। আমি পৰস্পৰে পৰস্পৰৰ প্ৰতি সহিষ্ণু হ'ব লাগিব, আমাৰ মাজত সৰলতা জাগ্ৰত হ'ব লাগিব। আৰু লোক সংস্কৃতিয়ে আমাক এই সকলোবোৰ বস্তু প্ৰদান কৰে। আমি সেই দৃষ্টিৰেও লোক সংস্কৃতিৰ প্ৰতি দৃষ্টিপাত কৰিব লাগিব। আপোনালোকে মই আধুনিক যুগত আধুনিক অৰ্বাচীন লোক সংস্কৃতিৰ যিবোৰ ৰূপ, যিবোৰ গীতৰ কথা, যিবোৰ কথা বিকৃত কৰিছে, যিবোৰ ৰূপ, মই সেইবোৰৰ প্ৰতি মোৰ কোনো ভ্ৰক্ষেপ নাই। আপোনালোকে গৱেষণা কৰক, মেধাৱী ছাত্ৰ ছাত্ৰীয়ে গৱেষণা কৰক। অকল অসমৰে নহয়, অকল ভাৰতৰে নহয়, পৃথিৱীৰ সমগ্ৰ পৃথিৱীৰ লোক সংস্কৃতিৰ মাজত আপুনি এই অভ্যাসৰ কথা পাব, দক্ষতাৰ কথা পাব, চৰিত্ৰ নিৰ্মাণৰ কথা পাব, সহিষ্ণুতাৰ কথা পাব, সৰলতা সমব্যৱহাৰৰ কথা পাব। তাৰপিছত আমাক জীৱনৰ আনন্দও লাগিব, কেৱল মনোৰঞ্জনেই নহয়, আমাক জীৱনৰ আনন্দও লাগিব। আমাক জীৱনৰ আনন্দ লাগিব, আমাক সৃজনৰ আনন্দ লাগিব, আমাক ৰসানুভূতিৰ আনন্দও লাগিব। মোৰ ভিতৰত ৰস আছে, মই পশু নহয়, মোৰ ভিতৰত ৰস আছে। মই ৰস গ্ৰাস কৰিব পাৰোঁ, মোৰ মাজত গুণগ্ৰাহী ৰসবোধ আছে। সেইবাবেই মই মানুহ, কাৰণ মোৰ সংস্কৃতি আছে। মোক সৃজনৰ আনন্দ লাগিব। সেই সৃজন খেতিপথাৰৰ শস্যেই হওক অথবা মোৰ কাব্যৰ সৃষ্টিয়েই হওক, মোক সৃজনৰ আনন্দ লাগিব, মোক জীৱনৰ আনন্দ লাগিব। কেৱল আমোদ প্ৰমোদ মনোৰঞ্জন বিনোদনেই নহয়, এই আমোদ প্ৰমোদ মনোৰঞ্জন বিনোদনক প্ৰথমতে মই পৰিশীলিত কৰিব লাগিব। পৰিশীলিত কৰাৰ পিছত মই তাক আনন্দলৈ ৰূপান্তৰিত কৰিব পাৰিব লাগিব। কিয়? কাৰণ আনন্দৰ পৰাই জগতৰ সৃষ্টি। ভাৰতবৰ্ষই কৈ গৈছে আনন্দৰ মাজতেই আমি জীৱন নিৰ্বাহ কৰিছোঁ, আৰু এদিন আমি সেই আনন্দলৈ উভতি যাম। সেই আনন্দ কোন? ইয়াত আপোনালোকৰ কলীয়া গোসাঁইৰ থান আছে, শ্ৰীকৃষ্ণই সেই আনন্দ। আমি এই যে ভগৱানক কওঁ, কি বুলি কওঁ? সচ্চিদানন্দ বুলি কওঁ, সচ্চিদানন্দ বুলি কওঁ। সচ্চিদানন্দ মানে কি? ভাৰতবৰ্ষই ভগৱানৰ ৰূপ কল্পনা কৰিছে কি ৰূপত, কি হিচাপে? সচ্চিদানন্দ। সচ্চিদানন্দ মানে কি? সৎ মানে হ'ল অস্তিত্ব। এই যে সমগ্ৰ জগত, সমগ্ৰ সৃষ্টি এটা অস্তিত্ব, আপুনি এটা অস্তিত্ব, মই এটা অস্তিত্ব। এই সমগ্ৰ অস্তিত্বত চিত আছে, অৰ্থাৎ চেতনা আছে। আৰু এই সমগ্ৰ সৃষ্টিৰ উদ্দেশ্য কি? আনন্দ। কিয় এই জগত? যদি কোনোবাই আপোনালোকক প্ৰশ্ন সোধে, এই জগত আনন্দৰ বাবে। জগত আনন্দৰ বাবে। আনন্দৰ পৰাই উৎপত্তি হৈছে, আনন্দলৈ আমি উভতি যাম। এই দৰাচলতে আমোদ প্ৰমোদ মনোৰঞ্জন বিনোদন, এই আনন্দৰেই এটা নিম্ন স্তৰৰ ৰূপ। পশুৰ মাজত সেয়া অপৰিশীলিত, মানুহৰ মাজত পৰিশীলিত। লোক সংস্কৃতিত আপোনালোকে যদি ভালদৰে গৱেষণা কৰে দেখিবলৈ পাব, লোক সংস্কৃতিত দেহ বিচাৰৰো গান আছে। কেৱল মাত্ৰ হিয়া দিয়া নিয়াৰেই কথা নাই। আৰু যদি হিয়া দিয়া নিয়াৰো যদি কথা আছে, সেই হিয়া দিয়া নিয়া কৰিব লাগিব সমগ্ৰ জগতৰ মানুহৰ মাজত। কেৱল মোৰ প্ৰেয়সী, প্ৰেমিক আৰু প্ৰেমিকাৰ মাজতেই হিয়া দিয়া নিয়া আবদ্ধ থাকিব নহ'ব। কি হ'ব লাগিব? উপজিয়েই মই বিশ্ব নাগৰিকো হ'ব লাগিব। অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছকো সাৱটি ল'ব পাৰিব লাগিব। আচল হিয়া দিয়া নিয়া, আচল প্ৰীতিৰ অৰ্থ এই লোক সংস্কৃতিৰ এই নিম্ন স্তৰৰ তাৎপৰ্যক আমি উচ্চ স্তৰৰ তাৎপৰ্যলৈ ৰূপান্তৰিত কৰিব লাগিব। এই সকলোবোৰ সমল লোক সংস্কৃতিৰ মাজত বিৰাজমান। কিন্তু আধুনিক মানুহে তাৰ পৰা নিৰ্বাচিত কিছুমান বস্তুহে লোক সংস্কৃতি হিচাপে আপোনালোকৰ ওচৰত উপস্থাপন কৰে। তেনেহ'লে এই যে জীৱনৰ আনন্দ, সৃজনৰ আনন্দ, ৰসানুভূতিৰ আনন্দ, তাৰপিছত তিনিটা বস্তু আমাৰ প্ৰত্যেকটো লোক সংস্কৃতিৰ যদি আপুনি গৱেষণা কৰে দেখিবলৈ পাব, তাৰ মাজত তিনিটা তত্ত্বৰ মাজত পৰস্পৰ সংবেদনশীলতাৰ আমাক শিক্ষা দিয়া হৈছে। সেয়া হ'ল এটা ব্ৰহ্মণ অৰ্থাৎ ভগৱান,
প্ৰকৃতি আৰু জীৱ। এই যে লোক সংস্কৃতি, এই যে বহাগৰ তাৎপৰ্য, আমাৰ সৃজনৰ আনন্দ, জীৱনৰ আনন্দ, ৰসানুভূতিৰ আনন্দ, পৰিশীলিত আমোদ প্ৰমোদ বিনোদন মনোৰঞ্জনৰ উপৰি প্ৰকৃতিৰ সৈতে এটা সহযোগী আমাৰ জীৱন নিৰ্বাহ। আজি পৃথিৱীৰ মানুহে প্ৰকৃতিক অংগুষ্ঠ প্ৰদৰ্শন কৰিছে। যি প্ৰকৃতিয়ে হাজাৰ হাজাৰ বছৰ ধৰি মানুহক ভৰণ পোষণ দিছে, সেই প্ৰকৃতিক আমি উৎপীড়ন কৰিছোঁ। কিন্তু ভাৰতৰ লোক সংস্কৃতিয়ে প্ৰকৃতিৰ সৈতে সহ অৱস্থানৰ কথা শিকায় আমাক। আৰু জাতিটোৱে এই আমোদ প্ৰমোদৰ মাজত, মনোৰঞ্জনৰ মাজত বহাগ বিহুৰ সময়ত আমি সেই কথাও পাতিব লাগিব। প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতাও প্ৰকাশ কৰিব লাগিব, প্ৰকৃতিৰ প্ৰতি সংবেদনশীলো আমি হ'ব লাগিব। আৰু হৃদয়ত যেতিয়ালৈকে প্ৰদূষণ থাকিব, হৃদয়ত প্ৰদূষণ থকালৈকে আমি প্ৰদূষণমুক্ত এখন পৃথিৱী গঢ়ি তুলিব নোৱাৰোঁ। সেইবাবে ৰূপকোঁৱৰে কি কৈ গৈছে, ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে। ৰসায়ন বিজ্ঞানে জগত ধুনীয়া নকৰে, পদাৰ্থ বিজ্ঞানে জগত ধুনীয়া নকৰে, গণিত শাস্ত্ৰই জগত ধুনীয়া নকৰে। জগতক ধুনীয়া কৰিব কেৱল মাত্ৰ ৰূপান্তৰেহে। মই নিজক পৰিৱৰ্তিত কৰিব লাগিব। এই লোক সংস্কৃতিৰ বহাগ বিহুৰ মনোৰঞ্জন, আমোদ প্ৰমোদ বিনোদনৰ মাজত মই মোৰ নিজক ৰূপান্তৰিত কৰিব লাগিব। মই প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞ হ'ব লাগিব, প্ৰকৃতিৰ প্ৰতি সংবেদনশীল হ'ব লাগিব। মই মোৰ জাতীয় চৰিত্ৰ নিৰ্মাণ কৰিব লাগিব, মই মোৰ জাতীয় অভ্যাস গঢ়ি তুলিব লাগিব, মই দক্ষতা বৃদ্ধি কৰিব লাগিব। মোৰ এটা জাতিৰ পৰিচয় থাকিব লাগিব। এই লোক সংস্কৃতিয়ে মই জাতি হিচাপে, এটা সমষ্টি হিচাপে, মই পিছত প্ৰথমতে মই কৈছিলোঁ সমাজ আমি কিদৰে গঢ়ি তুলিম, সেই বিষয়ে মই পিছত আহিম, অলপ পিছত। এই ওপৰত এইখিনি আলোচনা কৰাৰ পিছত আপোনালোকৰ বাবে বুজিবলৈ সহজ হ'ব। এই লোক সংস্কৃতিয়ে আমাক এটা জাতীয় পৰিচয় দিছে। আমি জাৰজ হৈ থাকিব নিবিচাৰোঁ। মোৰ ব্যক্তিগত যিদৰে এটা পৰিচয় আছে, মোৰ জাতি হিচাপেও মোৰ এটা পৰিচয় আছে। এই লোক সংস্কৃতিয়ে আমাক এটা জাতীয় পৰিচয় দিছে। কেৱল জাতীয় পৰিচয়েই নহয়, আমাৰ জাতীয় জীৱনৰ সংহতি প্ৰদান কৰে। জাতীয় জীৱনৰ সংহতি, এখন সংঘবদ্ধ সমাজ, এখন ঐক্যবদ্ধ সমাজ। মই দলবদ্ধ সমাজৰ কথা কোৱা নাই। দলবদ্ধ সমাজৰ সংস্কৃতি মানৱ ইতিহাসৰ, সেয়া আমাৰ অতীত সংস্কৃতি, দলবদ্ধ জীৱন। আমি এতিয়া ঐক্যবদ্ধ হ'ব বিচাৰিছোঁ, আমি সংঘবদ্ধ হ'ব বিচাৰিছোঁ। এই দলবদ্ধ হোৱা, ঐক্যবদ্ধ হোৱা আৰু সংঘবদ্ধ হোৱাৰ মাজত পাৰ্থক্য জাতিটোৱে বিচাৰি পাব লাগিব। যেদিনাখন আমি ঐক্যবদ্ধ হ'ব পাৰিম, তেতিয়াহে আমাৰ জাতিটো সংহত হ'ব, আমাৰ সমষ্টি জীৱনৰ সংহতি। এই লোক সংস্কৃতিৰ এই আপাত দৃষ্টিৰ মনোৰঞ্জন, আপাত দৃষ্টিৰ বিনোদন, আপাত দৃষ্টিৰ আমোদ প্ৰমোদ মনোৰঞ্জন বিনোদনৰ মাজত আমি জাতীয় সংহতিৰ সূত্ৰ বিচাৰি উলিয়াব পাৰিব লাগিব। বহাগ আমাৰ বাবে সমন্বয়ৰ বাণী হৈ আমাৰ সন্মুখত ধৰা দিব পাৰিব লাগিব। বহাগ কেৱল মাত্ৰ এটা ঋতু নহয়, কেৱল উৎসৱ নহয়, বহাগে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিব পাৰিব লাগিব। আচলতে এই যে লোক সংস্কৃতি বুলি মই কওঁ, নাজানো মই লোক সংস্কৃতিৰ কিতাপত সেইবোৰ লেখা আছেনে নাই। মই আপোনালোকক বিনম্ৰতাৰে কৈছোঁ, মই লোক সংস্কৃতিৰ কিতাপ পঢ়া নাই। এয়া মোৰ সম্পূৰ্ণৰূপে মোৰ নিজৰ মৌলিক চিন্তাৰ পৰা মই আপোনালোকৰ আগত কথা কৈছোঁ। মোৰ হিচাপত দৰাচলতে আমি যেতিয়া গণিত শিকোঁ, ৰসায়ন শিকোঁ, আমি পদাৰ্থ বিজ্ঞান শিকোঁ, বা আমি যেতিয়া উচ্চাংগ সংস্কৃতি অৰ্থাৎ উচ্চাংগ যিবোৰ শিল্পৰ ৰূপ, আমি সত্ৰীয়া নৃত্য, বৰগীত ইত্যাদি যেতিয়া আমি শিকিব লাগিব, আমি পৰিকল্পিতভাৱে শিকিব লাগিব, এজনকৈ। তেনেহ'লে লোক সংস্কৃতিৰ লগত উচ্চাংগ সংস্কৃতিৰ এটা বিৰাট ডাঙৰ পাৰ্থক্য হ'ল, এই এটা সংস্কৃতিবান জাতি গঢ়ি তোলাৰ বাবে লোক সংস্কৃতিবোৰ এক প্ৰৱহমান পাঠশালা, গণ আখৰা, মাছ ৰিহাৰ্চেল। ইয়াত কোনো শিক্ষক নাই। স্বতঃস্ফূৰ্তভাৱে লোক সংস্কৃতি এটা গণ আখৰা, মাছ ৰিহাৰ্চেল, গণ পাঠশালা, মাছ যেন প্ৰাইমেৰী স্কুল।
আৰু ই প্ৰবহমান গতি, ই প্ৰবহমান। কোনে আৰম্ভ কৰিছিল আমি নাজানো। গতিকে সংস্কৃতিৰ গণ আখৰা, মাছ ৰিহাৰ্চেল, সংস্কৃতিৰ গণ পাঠশালা, আনকি উচ্চাংগ সংস্কৃতিৰো ভিত্তি প্ৰতিষ্ঠা। এই যদি আমাৰ লোক সংস্কৃতিৰ গণভিত্তি যদি জাতিৰ মাজত নাথাকিলেহেঁতেন, জাতিয়ে কেতিয়াবাই ৰসানুভূতি হেৰুৱাই পেলালেহেঁতেন। আৰু তেতিয়া আমি সংস্কৃতিৰ যি উচ্চাংগ সংস্কৃতি আছে, উচ্চাংগ সংস্কৃতিও জাতিয়ে কেতিয়াও আয়ত্তধীন কৰিব নোৱাৰিলেহেঁতেন। সেইবাবে যেন এক প্ৰকাৰ ক'বলৈ গ'লে প্ৰকৃতি প্ৰদত্ত এই লোক সংস্কৃতি এটা মাছ ৰিহাৰ্চেল, গণ আখৰা, গণ পাঠশালা, সংস্কৃতিৰ প্ৰতিষ্ঠা, উচ্চাংগ সংস্কৃতিৰ ভিত্তি, উচ্চাংগ সংস্কৃতিৰ প্ৰতিষ্ঠা, গণভিত্তি, ঐতিহ্য পৰম্পৰাৰ এক প্ৰবহমান বুৱতী খুঁটি। আৰু সেইবাবে মই আকৌ কৈছোঁ, গতিকে আপোনালোকে যদি লক্ষ্য কৰিছে, এই সমগ্ৰ লোক সংস্কৃতিৰ উদ্দেশ্য আমি যি নহয়, আমাক তেনে কিবা এটা কৰিব বিচাৰিছে প্ৰকৃতিয়ে। অৰ্থাৎ মোৰ মাজত জন্তুৰ দৰে আমোদ প্ৰমোদ আছে, মনোৰঞ্জন আছে, বিনোদনৰ প্ৰতি ৰস আছে, তাক পৰিশীলিত কৰিব বিচাৰিছে। মনোৰঞ্জন আমোদ প্ৰমোদক আকৌ আনন্দলৈ ৰূপান্তৰিত কৰিব বিচাৰিছে। মোৰ মাজত সহিষ্ণুতা, সহৃদয়তা আনিবলৈ যত্ন কৰিছে। মোক ঐক্যৰ চেতনাৰে স্পন্দিত কৰিবলৈ প্ৰয়াস কৰিছে লোক সংস্কৃতিয়ে। অৰ্থাৎ সংস্কৃতিয়ে মোক ৰূপান্তৰিত কৰিবলৈ যত্ন কৰিছে লোক সংস্কৃতিয়ে। আৰু সেইবাবেই জ্যোতিপ্ৰসাদে গাইছিল, ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ। আৰু যদি লক্ষ্য কৰে লোক সংস্কৃতিৰ মাজত তাৰ প্ৰধান যিটো ভিত্তি বস্তু হ'ল, তাৰ বুনিয়াদী বস্তু হ'ল সৌন্দৰ্য। আৰু সেইবাবেই জ্যোতিপ্ৰসাদে বাৰে বাৰে গাই গৈছে, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, সেয়েহে ইমান ফুল প্ৰভাতে প্ৰভাতে। নহ'লে প্ৰভাতে আপুনি ফুল দেখা নাপালেহেঁতেন, কাৰণ সুন্দৰেই ফুলাৰ মন্ত্ৰ। সেইবাবেই ফুল সৌন্দৰ্যময়, ফুল সুন্দৰ। তেনেহ'লে আমি সমাজ গঢ়িব বিচাৰিছোঁ। কেনেকৈ সমাজ গঢ়িম? সমাজৰ ইটা, বালি, শিল, চিমেণ্ট কি হ'ব? সমাজৰ ইটা, বালি, চিমেণ্ট কি হ'ব? মই যিজনৰ শিক্ষাৰে শিক্ষিত হৈছোঁ, মাটিৰ পৃথিৱীত দিব্য জীৱনৰ স্বপ্নদ্ৰষ্টা মহাযোগী, মহাবিপ্লৱী, মহাঋষি শ্ৰী অৰবিন্দই সমাজৰ এটা অভিনৱ ব্যাখ্যা আগবঢ়াই থৈ গৈছে। আপোনালোকে গ্ৰহণ কৰিবও পাৰে, আপোনালোকে দলিয়াই পেলাবও পাৰে। মহাঋষিয়ে কৈছে, সমাজ আচলতে এখন বাহন। বাহন মানে কি? গাড়ী, বাহন। কাৰ বাহন? মানুহৰ নে পশু পক্ষীৰ নে কাৰ বাহন? শ্ৰী অৰবিন্দই কৈছে ভগৱানৰ বাহন। আকৌ প্ৰশ্ন হ'ল, কোনজন ভগৱানৰ বাহন? ভগৱান বৈকুণ্ঠতো আছে, ভগৱান বৈকুণ্ঠতো বিৰাজমান, ভগৱান জগততো বিৰাজমান। জগতত যে বিৰাজমান আপুনি কেনেকৈ জানিব? এই যে মহাভাৰতত অৰ্জুনক শ্ৰীকৃষ্ণই গীতা সৃষ্টি কৰি থাকোঁতে বিৰাট ৰূপ দেখুৱাইছিল। সেই বিৰাট ৰূপ হ'ল ইউনিভাৰ্চেল নাৰায়ণ, বিশ্বব্যাপী নাৰায়ণ। অৰ্থাৎ জগতৰ মাজত থকা ভগৱানৰ সাক্ষাৎ কৰাই দিছিল অৰ্জুনক। তেনেহ'লে ভগৱান বৈকুণ্ঠতো আছে, ভগৱান সমগ্ৰ জগতৰ মাজতো আছে। ইয়াত শ্ৰী অৰবিন্দই কৈছে সমাজ মানে ভগৱানৰ বাহন। তেনেহ'লে কোনজন ভগৱানৰ বাহন? কিন্তু গীতাই আৰু এটা কথা কৈছে, ভগৱানৰ তৃতীয় এখন ঘৰৰ কথা কৈছে। কেৱল সমগ্ৰ জগতৰ অন্তৰালতেই ভগৱান নহয়, কেৱল বৈকুণ্ঠতেই নহয়। গীতাই ক'তো কোৱা নাই ভগৱান মন্দিৰ ভগৱানৰ ঘৰ বুলি, নামঘৰ ভগৱানৰ ঘৰ বুলি গীতাই ভুলতেও এবাৰো কোৱা নাই। আপোনালোক আশ্চৰ্যচকিত হৈছে। তেনেহ'লে গীতাত ভগৱানে ভুল কথা কৈছে নেকি? গীতাই কৈছে মোৰ আচল ঘৰ মানুহৰ হৃদয়ত। কৈছে মোৰ আচল ঘৰ মানুহৰ হৃদয়ত। মন্দিৰত মোক মানুহে পাবও পাৰে, নাপাবও পাৰে, বৈকুণ্ঠত পাবও পাৰে, নাপাবও পাৰে। ক'ত কৈছে? মই কোৱা নাই, এইবোৰ মই
সজাই কোৱা কথা নহয়, মই কল্পনা কৰি কোৱা কথা নহয়, আধুনিক কবিৰ দৰে দুৰ্বোধ্য ভাষাৰে প্ৰতীকৰ ৰূপত সজাই কোৱা মোৰ চিন্তাৰ বিলাসিতা নহয়। গীতাত শ্ৰীকৃষ্ণই কৈ গৈছে নিজে 18 নম্বৰ অধ্যায়ৰ 61 নম্বৰ শ্লোকত, অকল সেইটো শ্লোকতেই নহয় বহু শ্লোকত কৈ গৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। অৰ্জুন কৈছে ঈশ্বৰ সৰ্বভূতানাং হৃদ্দেশে অৰ্জুন তিষ্ঠতি। কৈছে হে অৰ্জুন, সকলো ভূতৰ অন্তৰালত মই বিৰাজ কৰোঁ। যদি ব্যক্তি হিচাপে ভগৱান আপোনাৰ হৃদয়ত বিৰাজমান, তেনেহ'লে সমষ্টিগতভাৱে সমাজ হিচাপে সমষ্টিগতভাৱেও ভগৱান এই সমাজৰ মাজতো বিৰাজমান। যিদৰে ব্যক্তিৰ মাজত বিৰাজমান, তেনেকৈ আমি ইয়াত যে 100 জন মানুহ আছোঁ, আমি যে অসমত 3 কোটি মানুহ আছোঁ, ভাৰতত 150 কোটি মানুহ আছোঁ, এই 150 কোটি মানুহৰ মাজতো ভগৱান সমষ্টিগতভাৱে বাস কৰিছে। শ্ৰী অৰবিন্দই কৈছে সমাজ দৰাচলতে মনুষ্য সমাজৰ অন্তৰ্যামী যিজন ভগৱান, মনুষ্য সমষ্টি বুলি কৈছে, মনুষ্য সমষ্টিৰ অন্তৰ্যামী যিজন ভগৱান, তেওঁৰ বাহন। এটা প্ৰমাণ দিওঁ আপোনালোকক। আপোনালোকে শব্দটো শুনিছে, এই যে সমাজ মানে বাহন, এই শব্দটো আপোনালোকে জীৱনত বহুবাৰ শুনিছে, আপোনালোকে হয়তো খেয়াল কৰা নাই, বহুবাৰ শুনিছে। আপোনালোকে জগন্নাথৰ ৰথ শব্দটো শুনিছে নিশ্চয়। ৰথ মানে কি? বাহন জানো নহয়? জগন্নাথৰ ৰথ মানে কি? ভগৱানৰ গাড়ী। এই জগন্নাথৰ ৰথ মানে মনুষ্য সমষ্টিৰ প্ৰতীক। ভাৰতবৰ্ষত পুৰীত প্ৰত্যেক বাৰ্ষিক উৎসৱ পালিত হয় জগন্নাথৰ ৰথ। জগন্নাথ মানে কোন? লৰ্ড অফ দি ইউনিভাৰ্ছ, জগন্নাথৰ ৰথ। যিহেতু ৰথ তাৰ 4টা চাকা আছে, সেই ৰথত কি চাকা লগোৱা হৈছে? MRF কোম্পানীৰ নেকি? কোন কোম্পানীৰ টায়াৰ লগাইছে? কৈছে নহ'ব, জগন্নাথৰ ৰথত MRF কোম্পানীৰ চাকাৰে আপুনি জগন্নাথৰ ৰথ নচলে। কিন্তু জগন্নাথৰ ৰথৰো 4টাই চাকা আছে, 5টা নহয়, 4টাই চাকা আছে। এই 4টা চাকাৰ প্ৰথম চাকাটো হ'ল জ্ঞানম, নলেজ। দ্বিতীয় চাকাটো স্বাতন্ত্ৰম, ফ্ৰীডম। তৃতীয় চাকাটো হ'ল সামৰ্থ্যম, শক্তি। আৰু চতুৰ্থ চাকাটো হ'ল ঐক্যম, ইউনিটি। আদৰ্শ সমাজৰ এই 4টাই হ'ল উপাদান। উইদাউট দিছ 4 এলিমেণ্টছ, এই 4টা উপাদানৰ ব্যতিৰেকে কস্মিন কালেও আপুনি আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰে। যিমানেই বিহু পাতক, যিমানেই লোক সংস্কৃতিৰ চৰ্চা নকৰক, যদি আপোনাৰ সমাজৰ মাজত জ্ঞান, ঐক্য, শক্তি আৰু স্বতন্ত্ৰতা যদি নাথাকে, আপুনি আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰে। সাধাৰণ সমাজ গঢ়ি তুলিব পাৰিব, আদৰ্শ সমাজ গঢ়ি তুলিব নোৱাৰে। আৰু এই লোক সংস্কৃতিৰ মাজত মই যিখিনি কথা ব্যাখ্যা কৰিলোঁ, অকল অসমৰ লোক সংস্কৃতি নহয়, আপুনি কেৰেলাৰ পৰা কন্যাকুমাৰীলৈকে, কেৰেলাৰ পৰা কাশ্মীৰলৈকে, কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈকে, অসমৰ পৰা গুজৰাটলৈকে, মেঘালয়ৰ পৰা ৰাজস্থানলৈকে, ভাৰতৰ যিকোনো লোক সংস্কৃতি, ভাৰতৰ যিকোনো উৎসৱ আমাক কমিউনিষ্টসকলে যে সমালোচনা কৰে যে ভাৰতবৰ্ষত হেনো 12টা মাহত 13টা উৎসৱ। প্ৰতিটো উৎসৱৰ অন্তৰালত এই 4টা তত্ত্বই বিদ্যমান। ক'ৰবাত এটাক প্ৰাধান্য দিয়া হৈছে, আন 3টা গৌণ ৰূপত আছে। ক'ৰবাত আন এটাক প্ৰাধান্য দিয়া হৈছে, আন 3টা গৌণ ৰূপত বিৰাজ কৰিছে। যদি আমাৰ অসমৰ বিহু যদি আপোনালোকে যথাৰ্থভাৱে গৱেষণা কৰে, এই বিহু সংস্কৃতি, অসমৰ জাতীয় জীৱনৰ বিহুৱেও আমাক জ্ঞানৰ কথা কৈছে, আমাক একতাৰ কথা কৈছে, আমাৰ শক্তিৰ কথা কৈছে জাতিৰ, আমাৰ স্বাতন্ত্ৰৰ কথা কৈছে, আমাৰ স্বাধীনতাৰ কথা কৈছে। এই 4টা বস্তু যদি নাথাকে, আমি আদৰ্শ জাতি, আদৰ্শ সমাজ, আদৰ্শ দেশ, আদৰ্শ ৰাজ্য, আদৰ্শ পৃথিৱী গঢ়ি তুলিব নোৱাৰোঁ। আৰু এই 4টা বস্তুৰ বাবে আমি নিজক ৰূপান্তৰিত কৰিব লাগিব। সেইবাবেই জ্যোতিপ্ৰসাদে গাই গৈছিল, ৰূপান্তৰেহে জগত ধুনীয়া কৰে, এই মোৰ গায়ত্ৰী মন্ত্ৰ।
সিমানতে জ্যোতিপ্ৰসাদ ক্ষান্ত হোৱা নাই, আকৌ কি কৈছে? কৈছে তোৰে মোৰে আলু কৰে যাত্ৰা, আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ। সাধাৰণ জীৱনৰ পৰা জীৱনক অৰ্থ অভিনলৈ ৰূপান্তৰিত কৰিব লাগিব। জ্ঞানৰ অভিযাত্ৰাৰ কথা কৈছে, জ্ঞানৰ অভিযাত্ৰা। এই যে মই ক'লোঁ 4টা উপাদান আদৰ্শ সমাজৰ, ৰূপ কোঁৱৰে বাৰে বাৰে জ্ঞানৰ দিশে, শক্তিৰ দিশে, সামৰ্থ্যৰ দিশে, আমাৰ স্বতন্ত্ৰতাৰ দিশে, আমাৰ একতাৰ দিশে, আমাৰ প্ৰতিজনে ভূপেন হাজৰিকা কওক, সুধাকণ্ঠ কওক, কলাগুৰু কওক, জ্যোতিপ্ৰসাদ কওক, আৰু এই যে ভগৱানৰ মাজত যে ভগৱান যে সমাজৰ মাজত বিদ্যমান, আৰু সেইবাবে সমগ্ৰ কীৰ্তনত, সমগ্ৰ নামঘোষাত অসমৰ 1000 বছৰৰ প্ৰতিজন বৈষ্ণৱ কবিয়ে কেৱল শ্ৰীকৃষ্ণৰ কথা কৈ গৈছে, কেৱল ভাৰতৰ বন্দনা গাই গৈছে। আমি সেই দৃষ্টিৰেই আমি বহাগক নতুনকৈ, বহাগৰ তাৎপৰ্য আমি অনুধাৱন কৰিব লাগিব। আমি জাতিক গঢ়ি তুলিব লাগিব। আমি আমাৰ জাতিক সংহত কৰিব লাগিব। জাতিক জ্ঞানৰ অভিযাত্ৰাৰে অনুপ্ৰাণিত কৰিব পাৰিব লাগিব। আমাক সৃজনৰো আনন্দ লাগিব, আমাক ৰসানুভূতিৰো আনন্দ লাগিব, আমাক জীৱনৰো আনন্দ লাগিব, আমাক আমোদ প্ৰমোদো লাগিব, মনোৰঞ্জনো লাগিব, আমাক বিনোদনো লাগিব। কিন্তু সেই বিনোদনক আমি পৰিশীলিত বিনোদনলৈ ৰূপান্তৰিত কৰিম। আমাৰ আমোদ প্ৰমোদক আমি পৰিশীলিত আমোদ প্ৰমোদলৈ ৰূপান্তৰিত কৰিম। আমাৰ মনোৰঞ্জনক আমি পৰিশীলিত মনোৰঞ্জনলৈ ৰূপান্তৰিত কৰিম, আৰু ৰূপান্তৰিত কৰি তাক জীৱনৰ আনন্দলৈ পৰ্যবসিত কৰিম। আমাক সৃজনৰ আনন্দ লাগিব, ৰসানুভূতিৰ আনন্দ লাগিব, আমাক এটা সংহত জাতি লাগিব। যেতিয়া আমাৰ বাবে এখন সংহত সমাজ গঢ়িব পাৰিম, তেতিয়া আমি সংহত জাতি গঢ়িব পাৰিম। যেতিয়া সংহত জাতি গঢ়িব পাৰিম, তেতিয়াহে ভূপেন হাজৰিকাই কোৱাৰ দৰে আমিও গাব পাৰিম, অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ল'ম। তেতিয়া জ্যোতিপ্ৰসাদৰ দৰে অসমীয়া জাতিয়েও গাব পাৰিব, উপজিয়েই মই বিশ্ব নাগৰিক। আৰু আনকি তেতিয়া সেই 10,000 বছৰ আগৰ উপনিষদৰ ঋষিৰ দৰে আমিও ক'ব পাৰিম, শ্ৰীনন্ত বিশ্ব অমৃতস্য পুত্ৰ মাতা ভূমি পুত্ৰ অহং পৃথিৱী। মই পৃথিৱীৰ পুত্ৰ, ভূমি মোৰ মা, মই পৃথিৱীৰ পুত্ৰ। সেই উপনিষদৰ ঋষিৰ দৰে আমিও উদাত্ত কণ্ঠে ক'ব পাৰিম, বসুধৈৱ কুটুম্বকম। কিন্তু তাৰ আগতে আমি আমাৰ জীৱনক ধুনীয়া কৰিব পাৰিব লাগিব, জীৱনক ৰূপান্তৰিত কৰিব পাৰিব লাগিব। আৰু এই দৃষ্টিৰেই আমি বহাগক নতুনকৈ বহাগৰ বিষয়ে আমি নতুনকৈ কথা পাতিব লাগিব। বহাগত জ্যোতিপ্ৰসাদৰ কথা পাতিব লাগিব, কলাগুৰুৰ কথা পাতিব লাগিব, আমাৰ গুৰু দুজনাৰ কথা পাতিব লাগিব, আমি আমাৰ সুধাকণ্ঠৰ কথা পাতিব লাগিব। আমাক যি ধৰণে পথ প্ৰদৰ্শন কৰি গৈছিল, আমি সেই ধৰণে আছোঁ নে আমি কেৱল মাত্ৰ এই আহাৰ নিদ্ৰা মৈথুন, অন্ন বস্ত্ৰ বাসস্থান, আমি বহাগৰ সময়ত এদিনৰ বাবেও জাতীয় সাজপাৰ পিন্ধিম নে নিপিন্ধিম? আমাৰ বাবে আজিও সেয়াই মুখ্য আলোচনাৰ বিষয়বস্তু। মই সেইবাবে পুনৰ আপোনালোকক মই এই নতুন নৱবৰ্ষৰ ওলগ জনাইছোঁ, বহাগ বিহুৰ শুভেচ্ছা জনাইছোঁ, আপোনালোকক ওলগ জনাইছোঁ। আমাৰ এই কথাই যদি এটা নতুন জাতি গঢ়ি তুলিব পাৰে, আমাৰ জাতিয়ে যদি প্ৰাণ পাই উঠে, আমাৰ জাতি যদি এটা সংহত জাতিসত্তালৈ ৰূপান্তৰিত হয়, তেনেহ'লে আমাৰ সেয়াই হ'ব সাৰ্থকতা। পুনৰ এই বৰপীঠ মই প্ৰগতি সংঘক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমাৰ দৰে এজন অভাজনক মাতি আনি এই বহাগৰ এই সন্ধিয়া আমাৰ মনৰ দুআশাৰ ভাৱ আপোনালোকৰ সৈতে ভাগ কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে আমি তেখেতসকলক আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰি আপোনালোকৰ এই অঞ্চলৰ বৰপীঠ হাৰিভাংগা এই অঞ্চলৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি মই মোৰ চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ।